নিউজ অসম এনিৰ দৰ্শকসকলক দিবলৈ লৈছো এক ডাঙৰ খবৰ। বিলাসীপাৰাত বেলতলিত 2 বিঘা 10 লেচা মাটিৰ বেদখল মুক্ত। ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা জিভি মহকুমাৰ হাকামা পঞ্চম খণ্ডৰ বেলতলিত বেদখল মুক্ত কৰে প্ৰশাসনে, য'ত 2 বিঘা 10 লেচা মাটি কেইবা বছৰৰ পৰা অইন মানুহে বেদখল কৰি খাই আছিল। এই উচ্ছেদিত 2 বিঘা 10 লেচা মাটি আজি জিলা প্ৰশাসনে বেদখল মুক্ত কৰি সালেহা বেগম দেউতা জামাত আলীক বুজাই দিছে। বিলাসীপাৰা আৰক্ষী প্ৰশাসন সেনাৰ উপস্থিতিত শান্তিপূৰ্ণভাৱে বেদখল মুক্ত কৰি ভুক্তভোগীক বুজাই দিয়ে বুলি জানিব পৰা গৈছে। ভুক্তভোগী সালেহা বেগমে 4-5 বছৰৰ পৰা বেলেগ মানুহে বেদখল কৰি থকাত উপায়হীন হৈ আইনৰ আশ্ৰয় লৈছিল। অৱশেষত নিৰীহ সালেহা বেগম সেনা বাহিনী আৰু বিলাসীপাৰা আৰক্ষীৰ সহযোগত আজি বিলাসীপাৰা চক্ৰ বিষয়াৰ ভুক্তভোগী সালেহা বেগমক নিজ পিতৃক সম্প্ৰতি 2 বিঘা 10 লেচা মাটি বেদখলকাৰীক উচ্ছেদ কৰি বুজাই দিয়াত সন্তুষ্টি প্ৰকাশ কৰি বিলাসীপাৰা চক্ৰ বিষয়া আৰু বিলাসীপাৰা প্ৰশাসনক সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অসম এনি। আজি অনুভৱটো ভালে লাগিছিল। মোৰ মাটিখন 2 বছৰৰ পৰা কেছ চলি আছিলে। ইমান দিনৰ পিছত আজি সফলতা পাইছোঁ মই। পুলিচ প্ৰশাসনে আৰু সাৰ্কেল অফিচাৰৰ বাইদেউসকলে সিহঁতকে বহুত হেল্প কৰি কিনে মোৰ মাটিখিনি মোক বুজাই দিলে। আজি ঠাইখনৰ নাম বেলতলি বুলি কয়, হাকামা পাৰ্ট 5। মাটি আছিল 2 বিঘা 10 লেচা। প্ৰশাসনক মই অশেষ ধন্যবাদ জনাইছোঁ। সিহঁতে বহুত হেল্প কৰি পেলাই মোৰ কামটো ভালকৈ বুজাই দিছে। মোৰ মাটিখন প্ৰশাসনক অশেষ ধন্যবাদ জনাইছোঁ মই। আজি নিশ্চয় 4-5 বছৰমান হ'ল। 4-5 বছৰমান হ'ল মোৰ আণ্ডাৰত নাছিলে। সিহঁতে বেদখল কৰি আছিলে। আজি এইটো উচ্ছেদ কৰি দিয়ে মোৰ মাটিটো মোক বুজাই দিলে প্ৰশাসনে। মণ্ডল চাৰ্কেল অফিচাৰে সিহঁতে আহি মোৰ মাটিখিনি বুজাই দিলে আজি মোক। ইমান দিনৰ পৰা কোনে খাই আছিলে? ইমান দিনৰ পৰা বেলেগ মানুহে খাই আছিল।